আজি অসমীয়া 11 ভাদ আৰু ইংৰাজী 28 আগষ্ট। নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আৰু সুপ্ৰভাত জনাইছোঁ। আৰম্ভ কৰিছোঁ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। আজিৰ বাতৰিত আছে অসম চৰকাৰৰ কেবিনেট মিটিঙৰ পৰা অতুল বৰা কেশৱ মহন্তৰ বিজেপিৰ যোগদানৰ চৰ্চালৈকে। আজিৰ বাতৰিত আছে গৌৰৱ গগৈয়ে বিজেপিক অহংকাৰী বুলি কোৱাৰ পৰা ৰাষ্ট্ৰীয় শিক্ষক বঁটা পোৱা সেই শিক্ষকজনলৈকে। আজিৰ বাতৰিত আছে অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰা ভূপেন হাজৰিকাৰ 100 টকাৰ স্মৃতি মুদ্ৰা নিৰ্মাণলৈকে, পাকিস্তানৰ বানপানীৰ পৰা ডনাল্ড ট্ৰাম্পৰ টেৰিফলৈকে। প্ৰিয় দৰ্শক, এনেধৰণে বাতৰিসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব। আজি 27 আগষ্ট 2025 অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তলত আমি এই সিদ্ধান্তসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছোঁ। ধৰ্মীয় ভূমি হস্তান্তৰৰ নীতি। ধৰ্মীয় সম্প্ৰদায়ৰ মাজত ভূমি হস্তান্তৰ নিয়ন্ত্ৰণৰ বাবে এটা প্ৰমিত কাৰ্যপন্থা অৰ্থাৎ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই নীতিৰ জৰিয়তে ধৰ্মীয় সম্পত্তিৰ স্বচ্ছ আৰু নিয়ন্ত্ৰিত হস্তান্তৰ নিশ্চিত কৰা হ'ব, যাতে অপব্যৱহাৰ ৰোধ কৰা যায়। পৰৱৰ্তী সিদ্ধান্তটো হৈছে বিনিয়োগকাৰীক উৎসাহ জনাবলৈ ৰাজ্যত বিনিয়োগ আকৰ্ষণৰ বাবে কাষ্টমাইজড অনুদান পেকেজৰ অনুমোদন জনোৱা হয়। এই পদক্ষেপৰ লক্ষ্য হৈছে অসমত অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰা আৰু নতুন শিল্প স্থাপনৰ জৰিয়তে চাকৰিৰ সুযোগ সৃষ্টি কৰা। জুমৈ বিনন্দিনী পুৰস্কাৰ। জুমৈ বিনন্দিনী পুৰস্কাৰৰ ধন বিতৰণৰ বাবে 12 অক্টোবৰ তাৰিখ ঘোষণা কৰা হৈছে। এই পুৰস্কাৰৰ জৰিয়তে সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰত অৱদানৰ স্বীকৃতি প্ৰদান কৰা হ'ব। লেয়াৰ ফাৰ্ম স্থাপন। পোল্ট্ৰি উৎপাদন বৃদ্ধিৰ বাবে লেয়াৰ ফাৰ্ম স্থাপনৰ প্ৰস্তাৱ অনুমোদিত কৰা হয়। গোলাঘাটৰ দেৰগাঁৱৰ নৰ্থ ইষ্ট এগ্ৰ প্ৰডাক্ট এণ্ড ছাৰ্ভিচৰ দ্বাৰা কণী উৎপাদনৰ বাবে বাণিজ্যিক লেয়াৰ ফাৰ্ম স্থাপনত অনুমতি দিয়া হয়। এই পদক্ষেপে কৃষিভিত্তিক অৰ্থনীতি শক্তিশালী কৰাৰ লগতে গ্ৰাম্য অঞ্চলত স্বনিৰ্ভৰতাৰ প্ৰসাৰ ঘটাব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। অমিত শ্বাহৰ অসম ভ্ৰমণৰ আগে আগে অগপ নেতাৰ ফটো বিজেপিৰ হৰ্ডিঙত দেখি সামাজিক মাধ্যমত হৈছে তুমুল চৰ্চা। বিজেপিত যোগদান কৰিলে নেকি দুই আঞ্চলিক দলৰ নেতাই? কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 28 আগষ্টত অসমলৈ আহিব চৰকাৰী আৰু দলীয় কাৰ্যসূচীৰ বাবে। তেওঁৰ আগমনৰ আগতে বিজেপিৰ হৰ্ডিঙত অগপৰ দুই নেতা অতুল বৰা আৰু কেশৱ মহন্তৰ ফটো দেখা গৈছে, কিন্তু সেই ফটোত নাই তেওঁলোকৰ কোনো অগপৰ চিহ্ন বা নাম। এইকাৰণে বহুলোকে সমালোচনা কৰা দেখা গৈছে যে তেওঁলোকে বিজেপিত যোগদান কৰিলে নেকি। সামাজিক মাধ্যমত এতিয়া এই বিষয়ে তীব্ৰ চৰ্চা চলি আছে। উল্লেখযোগ্য যে অমিত শ্বাহে 29 আগষ্টত নতুন ৰাজভৱন উদ্বোধন কৰিব, NDAৰ পঞ্চায়ত সন্মিলনত ভাষণ দিব আৰু গোলাপ বৰবৰুৱাৰ জন্ম শতবাৰ্ষিকীত অংশগ্ৰহণ কৰিব। বিজেপিয়ে তেওঁক আদৰণি জনাবলৈ সমগ্ৰ গুৱাহাটীতে এতিয়া হৰ্ডিং লগাইছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। দশমী দুৱাৰাৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দায়িত্ব CIDক অৰ্পণ। সন্তুষ্ট নহয় অভিভাৱক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী দশমী দুৱাৰাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত CIDলৈ হস্তান্তৰ কৰা হৈছে বুলি অসম আৰক্ষী সঞ্চালক প্ৰধানজনে জানিবলৈ দিয়ে। এই ঘটনাই গোলাঘাটত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছিল আৰু 31টা সংগঠনে উচিত তদন্তৰ দাবীত প্ৰতিবাদ কৰি জিলা বন্ধৰ আহ্বান জনাইছিল। শেষত CID তদন্তৰ ঘোষণাৰ পিছত সংগঠনসমূহে জিলা বন্ধৰ কাৰ্যসূচী স্থগিত ৰাখে। দশমীৰ পৰিয়ালে এই তদন্তত সন্তুষ্ট নহয় বুলিও মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ মুখৰ পৰা ঘোষণাৰ দাবী জনাইছে। দশমীৰ পিতৃয়ে দাবী কৰিছে যে তেওঁৰ ছোৱালীৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড আৰু আৰক্ষীৰ মতে প্ৰেমজনিত কাৰণ বুলি কৰা এক দাবী তেওঁলোকে মানি ল'ব পৰা নাই। স্থানীয় সংগঠনসমূহে CID তদন্তৰ সিদ্ধান্তক স্বাগতম জনাইছে, কিন্তু পৰিয়ালে ন্যায়ৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰাৰ দাবীও উত্থাপন কৰিছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। প্ৰদ্যুৎ বৰদলৈ। বাংলাদেশী অসমত থাকিব নোৱাৰে, স্পষ্ট কথা। লগতে ভাৰতীয় নাগৰিকক সন্দেহযুক্ত নাগৰিক বুলি কৈ হাৰাশাস্তি নকৰিবলৈও দাবী উত্থাপন কৰে।
নাগৰিকত্বৰ বিষয়ে কোনো সংশয় নাই, কোনো বাংলাদেশী বা বিদেশী নাগৰিক অসমত থাকিব নোৱাৰে বুলি স্পষ্ট কৰি দিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। তেওঁ এইটো সতৰ্ক কৰি দিলে যে ভাৰতীয় নাগৰিকক বিদেশী বুলি যধে মধে হাৰাশাস্তি কৰাটো কোনোপধ্যেই মানি লোৱা নহ'ব। বুধবাৰে কামৰূপ জিলাৰ ছয়গাঁৱৰ মঠপাৰাত কংগ্ৰেছৰ ভোট চোৰ চকী এৰক সজাগতা সভা আৰু BLA প্ৰশিক্ষণ কাৰ্যসূচীত এই কথা তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়। অনুষ্ঠানত বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসম চৰকাৰক ভোট চুৰিৰ অভিযোগ তুলি সমালোচনা কৰাও দেখা যায়। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। চাহ বাগিচা অঞ্চলত শৈক্ষিক বিপ্লৱ, ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসমৰ শিক্ষক। ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈছে অতি দুৰ্গম অঞ্চলত থকা নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱজিৎ ঘোষ। ডিব্ৰুগড়ৰ নামচাং চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱজিৎ ঘোষ 2025 ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈ অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে স্বীকৃতি লাভ কৰিছে। দুৰ্গম চাহ বাগিচা অঞ্চলত শিক্ষাৰ প্ৰসাৰৰ বাবে তেওঁৰ অৱদান, বিশেষকৈ ড্ৰপ আউট ছাত্ৰ ছাত্ৰীক বিদ্যালয়মুখী কৰা আৰু চাহ শ্ৰমিকৰ মাজত শিক্ষাৰ গুৰুত্ব বুজোৱাৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টা প্ৰশংসনীয়। 2022 প্ৰতিষ্ঠিত এই বিদ্যালয়খনত তেওঁ বন্যজন্তুৰ ভয় আৰু দুৰ্গম পথৰ প্ৰত্যাহ্বানৰ মাজেৰে 345 গৰাকী ছাত্ৰ ছাত্ৰীক পঢ়ুৱাইছে। পাঠ্যক্ৰমৰ লগতে বিজ্ঞান, কম্পিউটাৰ আৰু ক্ৰীড়াৰ শিক্ষাৰ জৰিয়তে শৈক্ষিক বিপ্লৱ আনিছে। 5 ছেপ্টেম্বৰত দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক এই বঁটা প্ৰদান কৰিব। এই সাফল্যই অসমৰ শিক্ষক সমাজ আৰু পৰিয়ালক উৎফুল্লিত কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। বিজেপি অহংকাৰী, অত্যাচাৰী, মাত্ৰ ধনৰ প্ৰতি তেওঁলোকৰ লোভ, গৌৰৱ গগৈ। কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ মাজুলীত উপস্থিত হোৱা গৌৰৱ গগৈয়ে BTC নিৰ্বাচনৰ সন্দৰ্ভত এইদৰে মন্তব্য আগবঢ়োৱা দেখা যায়। যোৰহাটৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মাজুলীত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণৰ সময়ত বিজেপিৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰা দেখা যায়। তেওঁ বিজেপিক অহংকাৰী, অত্যাচাৰী আৰু ধনলোভী বুলি অভিযোগ কৰি কয় যে দলটোৰ ৰাইজৰ প্ৰতি কোনো দায়বদ্ধতা নাই। গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আক্ৰমণ কৰি উল্লেখ কৰে যে মোদীয়ে কৰ্ণাটকত নাৰী কেলেংকাৰীৰ সৈতে জড়িত এজন ব্যক্তিৰ হৈ প্ৰচাৰ কৰিছিল, যি বৰ্তমান যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছে। BTC নিৰ্বাচনৰ প্ৰস্তুতিৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে কংগ্ৰেছ সম্পূৰ্ণৰূপে প্ৰস্তুত। তেওঁ NRCৰ বিষয়েও মন্তব্য কৰি কয় যে বিজেপি চৰকাৰৰ অধীনত শুদ্ধ NRC সম্ভৱ নহয়, কাৰণ চৰকাৰে প্ৰয়োজনীয় অধ্যয়ন কৰা নাছিল। মাজুলীত গগৈয়ে ভোট চোৰ চকী এৰক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে জিৰণিচৰা উদ্বোধন আৰু সামূহিক ভৱনৰ শিলান্যাস কৰে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। উচ্ছেদস্থলীত নচলিব এবাৰ প্ৰশাসনৰ বুলডজাৰ, বেদখলকাৰীয়ে নকৰিলে কোনো ধৰণৰ প্ৰতিবাদ। বেদখলকাৰীয়ে নিজে নিজে ভাঙিলে নিজৰ ঘৰ। নগাঁৱৰ ঢিঙত 19,000 বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ পৰিকল্পনা অংশ হিচাপে প্ৰথম পৰ্যায়ত ঢিং ৰাজহ চক্ৰৰ অধীনৰ জেঙনিৰ 28 বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে। প্ৰশাসনৰ জাননী জাৰিৰ পিছতে বেদখলকাৰীসকলে নিজেই বুলডজাৰৰ সহায়ত নিজৰ ঘৰ আৰু দোকান ভাঙি ভূমি খালী কৰিছে। ফলত প্ৰশাসনৰ বুলডজাৰৰ ব্যৱহাৰৰ প্ৰয়োজন হোৱা নাই। বেদখলকাৰীসকলে প্ৰতিবাদ নকৰি স্বেচ্ছাই ভূমি ত্যাগ কৰিছে, যাৰ বাবে জিলা প্ৰশাসনে তেওঁলোকক ধন্যবাদ জনাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ আহ্বানৰ প্ৰতি সন্মান জনাই এই কাম সম্পন্ন হৈছে। লগতে স্থানীয় লোকে ভূমিহীন পৰিয়ালৰ বাবে পুনৰ সংস্থাপন ব্যৱস্থাৰ দাবী জনোৱাও দেখা যায়। ঢিং ৰাজহ চক্ৰৰ বিষয়া সৌৰভ কুমাৰ দাসে জানিবলৈ দিছে যে অঞ্চলটোৰ প্ৰায় 1000 বিঘা ভূমি বেদখলমুক্ত কৰাৰ পৰিকল্পনা আছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। এইবাৰৰ পৰা চৰকাৰী চিকিৎসালয়ত আপুনি ঔষধ হোৱাটছআপতে অৰ্ডাৰ দিব পাৰিব। চৰকাৰী হাস্পতালত এতিয়াৰে পৰা 100% ঔষধ উপলব্ধ হ'ব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ ঘোষণা। অসমৰ চৰকাৰী চিকিৎসালয়ত এতিয়াৰে পৰা 100% বিনামূলীয়া ঔষধ উপলব্ধ হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে ঘোষণা কৰিছে।
ঔষধ নাপালে জনসাধাৰণে হোৱাটছআপ নম্বৰ 9864541430ত অভিযোগ দাখিল কৰিব পাৰিব। আনকি প্ৰেছক্ৰিপশ্যনো পঠাব পাৰিব। ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত 30ৰ পৰা 352 বিধ অত্যাৱশ্যকীয় ঔষধ উপলব্ধ কৰা হৈছে। বিশেষজ্ঞ চিকিৎসকৰ অভাৱৰ সমস্যা সমাধানৰ বাবে নতুন নিযুক্তি আৰু দুৰ্গমৰ পৰা সুগম আঁচনিৰ জৰিয়তে চিকিৎসা সেৱা উন্নত কৰা হৈছে। HIV সংক্ৰমণৰ বৃদ্ধিৰ বাবে সজাগতা বৃদ্ধি আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে, কিন্তু জনসাধাৰণৰ সচেতনতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব দিয়া হয়। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। ভাৰতৰত্ন ভূপেন হাজৰিকাৰ নামত প্ৰস্তুত হ'ব 100 টকীয়া স্মৃতি মুদ্ৰা, কেন্দ্ৰীয় চৰকাৰৰ গেজেট অধিসূচনা। কেন্দ্ৰীয় চৰকাৰে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে তেওঁৰ সন্মানত 100 টকীয়া স্মৃতি মুদ্ৰা প্ৰকাশৰ বাবে গেজেট অধিসূচনা জাৰি কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তক স্বাগতম জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। অসম চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। জন্ম শতবাৰ্ষিকীৰ কাৰ্যসূচী 8 ছেপ্টেম্বৰত জালুকবাৰী সমাধিস্থলৰ পৰা আৰম্ভ হ'ব আৰু 13 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত 1000 শিল্পীয়ে ভূপেন হাজৰিকাৰ গীত আৰু কবিতা পৰিৱেশন কৰিব। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। আজি সন্দেহজনক উগ্ৰপন্থী অপহৰণ আৰু ধন দাবীৰ বিৰুদ্ধে ডিমা হাছাওত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। ডিমা হাছাওত সন্দেহজনক উগ্ৰপন্থীৰ অপহৰণ আৰু ধন দাবীৰ ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছে। 19 আগষ্টত মাহুৰৰ তাতেটেপাই গাঁৱৰ পৰা জোচমথাং মাৰৰ ভাতৃ জোচাংখুম মাৰ আৰু লালৰিমাই মাৰ নামৰ দুজন ব্যক্তিক অপহৰণ কৰা হৈছিল। এদিন পিছত তেওঁলোকক মুক্ত কৰা হ'লেও জিলাৰ আইন শৃংখলাৰ অৱনতি আৰু নিৰাপত্তাৰ অভাৱৰ বাবে স্থানীয় সংগঠন আৰু ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। মাৰ ইনপি ছাত্ৰ যুৱ সংগঠন আদিয়ে হাফলঙত প্ৰতিবাদী সমদল কৰি অপৰাধীক গ্ৰেপ্তাৰ আৰু কঠোৰ শাস্তিৰ দাবী জনাইছে। তেওঁলোকে জিলা প্ৰশাসনৰ ব্যৰ্থতাৰ কথা সমালোচনা কৰি স্পৰ্শকাতৰ এলেকাত আৰক্ষী চকী স্থাপনৰ দাবীও উত্থাপন কৰিছে। এই দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰা হয়। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটীত উত্তৰ পূব ভাৰতৰ সৰ্বাধিক উচ্চতাৰ গণেশৰ মূৰ্তি নিৰ্মাণ। গুৱাহাটীৰ ফটাশিল আমবাৰীত ডক্টৰ BR আম্বেদকাৰ যুৱ ক্লাব আৰু তেলেগু এছ'চিয়েশ্যনে গণেশ চতুৰ্থীৰ 40 বছৰীয়া জয়ন্তী উপলক্ষে 41 ফুট ওখ গণেশৰ মূৰ্তি নিৰ্মাণ কৰিছে, যিটো উত্তৰ পূব ভাৰতৰ সৰ্বাধিক উচ্চতাৰ গণেশ মূৰ্তি বুলি দাবী কৰা হৈছে। পৰিৱেশ বান্ধৱ প্ৰাকৃতিক ৰং আৰু সামগ্ৰী ব্যৱহাৰ কৰি মৃন্ময় শিল্পী সঞ্জীৱ পালৰ নেতৃত্বত 10জন শিল্পীয়ে 2 মাহ ধৰি এই মূৰ্তি তৈয়াৰ কৰিছিল। 15 লাখ টকাৰ বাজেটেৰে আয়োজিত এই পূজাৰ মণ্ডপৰ মূল বিষয়বস্তু হৈছে ভাৰতৰ অপাৰেচন সিন্দুৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ইয়ালৈ আমন্ত্ৰণ জনোৱা হয়। লগতে এই মূৰ্তিৰ উচ্চতা আৰু দেশপ্ৰেমৰ থীমে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এতিয়া আমি আহিছোঁ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। অসম চৰকাৰৰ সাংবাদিক বিৰোধী নীতিৰ বিৰুদ্ধে দিল্লীত সাংবাদিকৰ প্ৰতিবাদী কাৰ্যসূচী। নতুন দিল্লীৰ কেৰেলা হাউচৰ সন্মুখত বুধবাৰে দিল্লী জাৰ্নেলিষ্ট ইউনিয়ন আৰু কেৰালা ইউনিয়ন অফ ৱৰ্কিং জাৰ্নেলিষ্টৰ সদস্যসকলে অসম চৰকাৰৰ সাংবাদিক বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। অসম চৰকাৰে জ্যেষ্ঠ সাংবাদিক সিদ্ধাৰ্থ ৱৰদাৰাজন, কৰণ থাপ্পৰ আৰু অভিষেক শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰা হয়। সাংবাদিক সংগঠন দুটাই এই গোচৰ প্ৰত্যাহাৰৰ দাবী জনাই কেৰেলা হাউচৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী সমদলৰ আয়োজন কৰে। দিল্লী আৰক্ষীয়ে অসম হাউচৰ সন্মুখত প্ৰতিবাদৰ অনুমতি নিদিয়াত কেৰেলা হাউচত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। প্ৰতিবাদত সাংবাদিক সংগীতা বৰা পিছাৰতী আৰু দিল্লী জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি সুজাতা মাথুৰে অসম চৰকাৰৰ সাংবাদিকৰ কণ্ঠৰোধৰ প্ৰয়াসৰ তীব্ৰ সমালোচনা কৰে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। একেলগে একেখন বিদ্যালয়ৰ 426 গৰাকী শিক্ষাৰ্থীক হত্যাৰ অপচেষ্টা। ছত্তীশগড়ৰ সুকুমাৰ পাকেলা আৱাসিক বিদ্যালয়ত 426 শিক্ষাৰ্থীক হত্যাৰ ভয়ংকৰ ষড়যন্ত্ৰৰ ঘটনা পোহৰলৈ আহিছে। 21 আগষ্টৰ নিশা বিদ্যালয়ৰ খাদ্যত ফেনাইল মিহলি কৰাৰ অভিযোগ উঠিছে। অধীক্ষক
দুজল পেটেলে খাদ্যৰ পৰা অস্বাভাৱিক ৰাসায়নিক গোন্ধ পোৱাত সেই খাদ্য পেলাই দি শিক্ষাৰ্থীসকলক ৰক্ষা কৰে। তদন্তত জানিব পৰা গৈছে যে এগৰাকী শিক্ষকে এই কাণ্ডত জড়িত থাকিব পাৰে, যদিও এতিয়ালৈকে তেওঁক দোষী বুলি স্পষ্ট প্ৰমাণ পোৱা নাই। ইতিমধ্যে জিলা আয়ুক্তৰ নিৰ্দেশত 3জনীয়া তদন্ত কমিটি গঠন কৰা হৈছে। এই ঘটনাৰ পিছতে বিদ্যালয়খনত সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অধীক্ষকৰ তৎপৰতাৰ বাবে 426গৰাকী শিক্ষাৰ্থীৰ জীৱন ৰক্ষা পৰিছে, যাৰ বাবে অধীক্ষকগৰাকীক প্ৰশংসা কৰাও দেখা যায়। এইবাৰ আহিছোঁ পৰৱৰ্তী খবৰলৈ। জম্মু কাশ্মীৰত ভয়ংকৰ অৱস্থা, 30জনৰ মৃত্যুৰ লগতে 22খন ৰেল বাতিল কৰা হয়। জম্মু কাশ্মীৰৰ দুটা জিলাত প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলনত বৈষ্ণোদেৱী মন্দিৰৰ পথত 5জনকে ধৰি মুঠ 30জনৰ মৃত্যু হৈছে। অৱদকাৰীৰ ইন্দ্ৰপ্ৰস্থৰ ভোজনালয়ৰ ওচৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে, য'ত বহু লোক আহত হৈছে। আহতসকলক জম্মু আৰু কাটাৰাৰ হাস্পতালত ভৰ্তি কৰা হৈছে। উদ্ধাৰকাৰী দলে যন্ত্ৰপাতিৰ সহায়ত উদ্ধাৰ অভিযান চলাইছে। এই ঘটনাৰ বাবে বৈষ্ণোদেৱী যাত্ৰাও স্থগিত কৰা হয়। জম্মু আৰু কাটাৰাৰ পৰা চলা 22খন ৰেল বাতিল কৰা হয়। দুটা কিস্তোৱাৰৰ সংযোগী 244 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশত পানীৰ সোঁতত ভাঙি যোৱাৰ ফলত যাতায়াতো বন্ধ হৈ পৰে। জৰুৰীকালীন অৱস্থাৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হয়। লগতে কৰ্তৃপক্ষক হাই এলাৰ্টত থাকিবলৈও নিৰ্দেশ দিয়া হয়। বতৰ বিভাগে অধিক বৰষুণৰ পূৰ্বাভাস দিছে, লগতে পৰিস্থিতি শীঘ্ৰে উন্নত হোৱাৰ সম্ভাৱনাও কম দেখা যায়। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। এতিয়াৰে পৰা পথ বেয়া হ'লে টোল সংগ্ৰহ কৰিব নোৱাৰে, উচ্চতম ন্যায়ালয়। উচ্চতম ন্যায়ালয়ে কেৰালা উচ্চ ন্যায়ালয়ৰ ৰাষ্ট্ৰীয় ঘাইপথ 544ৰ এডাপাল্লি আৰু মান্নুথিৰ 65 কিলোমিটাৰ পথত টোল সংগ্ৰহৰ ওপৰত স্থগিতাদেশৰ নিৰ্দেশক সমৰ্থন কৰিছে। ন্যায়াধীশ বি আৰ গৱাইৰ বিচাৰপীঠে কয় যে পথৰ অৱস্থা বেয়া হ'লে টোল সংগ্ৰহ কৰাৰ অধিকাৰ নাই। কেৰালা উচ্চ ন্যায়ালয়ে পথৰ অৱনতি, যান-বাহনৰ ভিৰ আৰু নিৰ্মাণৰ বিলম্বৰ বাবে 6 আগষ্টত 4 সপ্তাহৰ বাবে টোল নিষিদ্ধ কৰিছিল। ন্যায়ালয়ে জনসাধাৰণৰ নিৰাপদ আৰু মসৃণ পথৰ অধিকাৰৰ ওপৰত গুৰুত্ব দি কয় যে পথ ভাল নহ'লে টোল দিবলৈ নাগৰিক বাধ্য নহয়। পথৰ অৱস্থা নিৰীক্ষণ আৰু নিৰ্মাণৰ ঠিকাদাৰক গোচৰত অভিযুক্ত কৰাৰো নিৰ্দেশ দিয়া হয়। লগতে পথ মসৃণ হ'লে নিষেধাজ্ঞা তুলিব পাৰিব বুলিও জনোৱা হয়। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। অমিত শ্বাহৰ মন্তব্যক লৈ সৃষ্টি হয় বিতৰ্ক। 56গৰাকী প্ৰাক্তন ন্যায়াধীশৰ মুকলি পত্ৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যক কেন্দ্ৰ কৰি উত্তপ্ত বিতৰ্কৰ সৃষ্টি হৈছে। ভাৰতৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনত ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীৰ চালৱা জুডুম সিদ্ধান্তৰ সমালোচনা কৰি শ্বাহে কৈছিল যে ৰেড্ডীৰ সিদ্ধান্তই নক্সালবাদক সহায় কৰিছে। কি এই চালৱা জুডুম? চালৱা জুডুম আছিল ছত্তীশগড়ৰ আদিবাসী অঞ্চলত বিশেষকৈ দান্তেৱাড়া আৰু বস্তৰৰ দৰে মাওবাদী প্ৰভাৱিত অঞ্চলত 2005 চনত আৰম্ভ হোৱা এটা বিতৰ্কিত নাগৰিক সশস্ত্ৰ গোট। ইয়াৰ নামটো গুণ্ডি ভাষাৰ পৰা আহিছে, য'ত চালৱাৰ অৰ্থ হৈছে শান্তি আৰু জুডুমৰ অৰ্থ সন্ধান বা শুদ্ধিকৰণ। এই গোটটোৰ মূল উদ্দেশ্য আছিল মাওবাদী বিদ্ৰোহীৰ বিৰুদ্ধে স্থানীয় আদিবাসীসকলক সংগঠিত কৰি সুৰক্ষা বাহিনীৰ সৈতে সহযোগিতা কৰা। এই মন্তব্যৰ বিৰুদ্ধে 26জন প্ৰাক্তন ন্যায়াধীশে মুকলি পত্ৰ লিখি তীব্ৰ আপত্তি জনাইছে, য'ত তেওঁলোকে শ্বাহৰ মন্তব্যক ন্যায়পালিকাৰ মৰ্যাদা আৰু নিৰপেক্ষতাৰ প্ৰতি ক্ষতিকাৰক বুলি উল্লেখ কৰিছে। পত্ৰত স্বাক্ষৰকাৰীৰ ভিতৰত আছে প্ৰাক্তন ন্যায়াধীশ পি সদাশিৱম, ৰঞ্জন গগৈৰ লগতে উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ বহু ন্যায়াধীশ। ইফালে সুদৰ্শন ৰেড্ডীয়ে নিজৰ প্ৰতিৰক্ষাত কৈছে যে তেওঁ নক্সালৰ সমৰ্থক নহয়। তেওঁৰ মতাদৰ্শ হৈছে ভাৰতৰ সংবিধান আৰু চালৱা জুডুম সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ নিৰ্ণয় আছিল, মাওবাদীৰ পক্ষত নহয়। তেওঁৰ সমৰ্থনত 18জন প্ৰাক্তন ন্যায়াধীশে শ্বাহৰ মন্তব্যক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে, য'ত কুৰিয়ান জোচেফ, মদন বি লোকুৰ, জে চেলামেশ্বৰ আদি উল্লেখযোগ্য। এই ঘটনাই ন্যায়পালিকাৰ স্বাধীনতা আৰু ৰাজনৈতিক হস্তক্ষেপৰ বিষয়ত তীব্ৰ বিতৰ্কৰ জন্ম দিয়ে। এতিয়া আমি আহিছোঁ আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। ৰবি নদীৰ বানপানীত ভয়াৱহ পৰিস্থিতি। কৰ্টাৰপুৰ গুৰুদ্বাৰত আবদ্ধ প্ৰায় 100জন লোক।
ৰবি নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত ভাৰত পাকিস্তান সীমান্তৰ কাষৰীয়া অঞ্চলত প্ৰলয়ংকাৰী বানপানীৰ সৃষ্টি হয়। জম্মু কাশ্মীৰত ধাৰাসাৰ বৰষুণৰ বাবে নদীৰ পানীৰ স্তৰ বৃদ্ধি পাই পাকিস্তানৰ কাৰ্টাৰপুৰ চাহিব গুৰুদ্বাৰত পানী সোমাইছে, যাৰ ফলত 100ৰো অধিক লোক, য'ত 18জন তীৰ্থযাত্ৰীও আছে, তেওঁলোক আবদ্ধ হৈ পৰিছে। পানীৰ উচ্চতা 9 ফুটৰ পৰা 10 ফুট পৰ্যন্ত হৈছে। কৰ্টাৰপুৰ প্ৰশাসনৰ মতে উদ্ধাৰৰ বাবে হেলিকপ্টাৰৰ ব্যৱস্থা চলি আছে, কিন্তু এতিয়ালৈকে উদ্ধাৰকাৰী বা জৰুৰীকালীন সেৱা কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হ'ব পৰা নাই। বানৰ ফলত চাকৰগড় নাৰোৱাল সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ডুব যোৱাৰ লগতে ওচৰৰ বান্ধত ফাট মেলাও দেখা যায়। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। কালিৰে পৰা ভাৰতত প্ৰযোজ্য আমেৰিকাৰ অতিৰিক্ত টেৰিফ। আমেৰিকাই ভাৰতৰ পৰা কৰা আমদানিৰ ওপৰত 50% শুল্ক আৰোপ কৰিছে, যি 27 আগষ্ট 2025 পৰা কাৰ্যকৰী হৈছে। এই শুল্কৰ কাৰণ হৈছে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা, যাক আমেৰিকাই ইউক্ৰেইনৰ যুদ্ধৰ বাবে ৰাছিয়াৰ অৰ্থনৈতিক সমৰ্থন বুলি গণ্য কৰিছে। মাৰ্কিন গৃহ নিৰাপত্তা বিভাগে সোমবাৰে এই কথা ঘোষণা কৰিছিল। 6 আগষ্টত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কাৰ্যবাহী আদেশ জাৰি কৰি প্ৰথমে 25% শুল্ক আৰোপ কৰিছিল, যিটো এতিয়া অতিৰিক্ত 25%ৰ সৈতে মুঠ 50% হৈছেগৈ। এই শুল্ক 27 আগষ্টৰ পৰা প্ৰযোজ্য হৈছে, কিন্তু যাত্ৰীবাহী গাড়ী, লোহা, তীখা, তাম, ঔষধ আৰু ইলেক্ট্ৰনিক সামগ্ৰীৰ ওপৰত ৰেহাই দিয়া হৈছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। মোদীয়ে মোক ফোন কৰাৰ পাছতে পাকিস্তানলৈ মই ফোন লগাইছিলোঁ। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দাবী কৰিছে যে অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক ফোন কৰি পাকিস্তানৰ সৈতে যুদ্ধবিৰতিৰ বাবে কথা পাতিবলৈ অনুৰোধ কৰিছিল। ট্ৰাম্পে হোৱাইট হাউচৰ কেবিনেট বৈঠকত কৈছে যে তেওঁ ভাৰত আৰু পাকিস্তানৰ নেতাসকলৰ সৈতে কথা পাতি বাণিজ্যিক চুক্তি বন্ধ বা টেৰিফ বৃদ্ধিৰ ভাবুকি দি যুদ্ধবিৰতি কৰাইছিল। তেওঁৰ মতে এই পদক্ষেপৰ ফলত দুয়োখন দেশে যুদ্ধবিৰতি ঘোষণা কৰে। কিন্তু ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে ট্ৰাম্পৰ এই দাবীক মিছা বুলি খাৰিজ কৰিছে। তেওঁ সংসদত স্পষ্ট কৰিছে যে 22 এপ্ৰিলৰ পৰা 16 জুনৰ ভিতৰত মোদী আৰু ট্ৰাম্পৰ মাজত কোনো ফোনত কথা পতা হোৱা নাছিল। প্ৰধানমন্ত্ৰী মোদীয়েও সংসদত নিশ্চিত কৰিছে যে অপাৰেশ্যন সিন্দুৰৰ সময়ত তেওঁ কোনো বিশ্বৰ নেতাৰ সৈতে এই বিষয়ে কথা পতা নাছিল। ভাৰতে দৃঢ়তাৰে কয় যে 10 মে ঘোষিত যুদ্ধবিৰতি ভাৰত আৰু পাকিস্তানৰ সামৰিক চেনেলৰ জৰিয়তে দ্বিপাক্ষিকভাৱে হৈছিল আৰু তৃতীয় পক্ষৰ কোনো মধ্যস্থতা ইয়াত জড়িত নাছিল। এতিয়ালৈকে ট্ৰাম্পে কমেও 30 বাৰমান এই সম্পৰ্কে তেওঁ যুদ্ধবিৰতি কৰাইছোঁ বুলি সংবাদ মাধ্যমৰ আগত নিজক জাহিৰ কৰা দেখা পোৱা গৈছে। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ আশাৰে সকলোকে ধন্যবাদ জনাইছোঁ।